মোৰ নাম শ্ৰী অনুস্মিতা কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী সমীক্ষা বৰা। নমস্কাৰ, মোৰ নাম শিবানী কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্চিতা বৰা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পম্পী বৰালী। আজি আমি কাগজৰ বেগ প্ৰস্তুত কৰি উলিয়াইছোঁ। আমাৰ গাঁৱৰ লগতে গোটেই অঞ্চলতে আজিকালি প্লাষ্টিকৰ পৰিমাণ বাঢ়ি গৈছে। প্লাষ্টিকবোৰ দোকান বজাৰত সঘনে পোৱা যায়, যাৰ বাবে মানুহে আজিকালি প্লাষ্টিকৰ বেগ পলিথিন আদি ব্যৱহাৰ কৰিবলৈ লৈছে। মানুহে বস্তুবোৰ প্লাষ্টিকৰ বেগত দোকানৰ পৰা আনি সেইবোৰ ব্যৱহাৰ কৰাৰ পাছত মাটিত পেলাই দিয়ে, যাৰ বাবে মাটি প্ৰদূষণ হৈছে। প্লাষ্টিকবোৰ মাটিৰ লগত মিহলিও হৈ নাযায়। যদি প্লাষ্টিকবোৰ আমি জ্বলাই দিওঁ তেতিয়া আমাৰ বায়ু প্ৰদূষণ হয় আৰু সেই বায়ু বা মাটি প্ৰদূষণে জীৱমণ্ডলক ক্ষতি কৰিছে। সেইবাবে আমি আজি প্লাষ্টিকৰ বেগৰ সলনি কাগজৰ বেগ ব্যৱহাৰ কৰাৰ বাবে আজি কাগজৰ বেগ প্ৰস্তুত কৰি উলিয়াইছোঁ। আমাৰ লগতে গোটেই সকলো মানুহেই আজিৰ পৰা কাগজৰ বেগ ব্যৱহাৰ কৰিব লাগে। ইয়াকে কৈ মোৰ সামৰি মাৰিছোঁ।